গোলাঘাটৰ এটা পথে বিপদত পেলাইছে অঞ্চলবাসীক। গোলাঘাট জিলাৰ পূৰ্বৰ খুমটাই সমষ্টি আৰু বৰ্তমানৰ ডেৰগাঁও সমষ্টি অন্তৰ্গত দক্ষিণ হেঙেৰা পঞ্চায়তৰ খুমটাই গাঁও পথৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাজ্যক। বহুবাৰ জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক আবেদন নিবেদন কৰি সুফল নাপাই খুমটাই গাঁৱৰ ৰাইজে নিজেই পথটো নিৰ্মাণৰ চেষ্টা চলায়। যদি অতি শীঘ্ৰে এই পথছোৱা যদি চৰকাৰে নিৰ্মাণ নকৰে, আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ দৰে কাৰ্যসূচী ল'ম বুলি হুংকাৰ প্ৰদান কৰে আৰু বিজেপি চৰকাৰ গোবেক ধ্বনিৰে প্ৰতিবাদ উজ্জ্বল কৰি তোলে। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই আমাৰ ৰাইজে 2 টকা 4 টকা পইচা তোলাই, কোনোবাই 1000 দিছে, কোনোবাই 500 টকা দিছে, তেনেকৈ পইচা সংগ্ৰহ কৰি আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। আৰু এই ৰাস্তাটো বাৰিষা কালত মানে পূৰ্বাঞ্চলিক স্কুল আছে, পূৰ্বাঞ্চলিক স্কুললৈ কঠীয়াতলি, মৈদামণি, দোলাখৰীয়াৰ পৰা ল'ৰা ছোৱালী যায়। কেতিয়াবা মানে ল'ৰা ছোৱালী এনেকুৱা অৱস্থা হয়, মানে লুটি খাই পৰে ৰাস্তাত, আকৌ মানে পুনৰ ঘৰলৈ ঘূৰি যাব লগা হয়। কিন্তু মোৰ এটা প্ৰশ্ন আছে দক্ষিণ শিঙীয়া পঞ্চায়তৰ সভাপতিগৰাকী, আপোনালোকে যে বিজেপি কৰ্মীকেইজনক ব্যক্তিগত ৰাস্তা, মানে গৰুবাট বুলি ব্যক্তিগত ৰাস্তা বনোৱা দেখিছোঁ আমি, বাগানলৈ যোৱা ৰাস্তা বনাইছে, কেনেকৈ বনাইছে? সেইবোৰ ৰাইজৰ টকা হয় নহয়? আমাৰ এই ৰাস্তাটোত যদি আপোনালোকে 10 গাড়ী শিল দিলেহেঁতেন বহুত ৰাস্তাটো ভাল হৈ থাকিলেহেঁতেন। এইটোৱে মোৰ দক্ষিণ শিঙীয়া পঞ্চায়তৰ সভাপতিগৰাকীলৈ 1 নম্বৰ প্ৰশ্ন। আৰু আমাৰ যুৱ ব্যৱসায়ী যিজনে শিল 2 গাড়ী দিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজে আমাৰ এটা সিদ্ধান্ত লৈছে, এইবাৰ যদি আমাৰ ৰাইজে মানে এই ৰাস্তাটো বনাই নিদিয়ে, তেতিয়া মানে অহা ইলেকশ্যনত ভোট বৰ্জন কৰিম বুলি কৈছে। কোনো পাৰ্টিকে ভোট নিদিয়ে, এইটো চিয়'ৰ। আৰু বিশেষ নকওঁ, ইমানেই।